বাদশাহর জয় জয় বীর জমলাল জয় জয় বীর জমলাল জয় জয় মুঘল সাম্রাজ্য জয় জয় দিল্লির বাদশাহ ঔরঙ্গজেব জয় জয় দিল্লির বাদশাহ ঔরঙ্গজেব অহংকার আজিৰ পৰা মোগল সাম্ৰাজ্যৰ ভৰি স্থানকি জীয়াই থাকিব লাগিব এই জংঘলী অসমীয়া জাতিয়ে মোগল সেনাপতি মীৰ জুমলাই চৰম বৰ্বৰতাৰে দখল কৰিলে অসম ৰাজ্য আহোম স্বৰ্গদেউক পাতি থৈ গ'ল মোগলৰ কৰতলীয়া ৰজা মোগলৰ নবাব হিচাপে গুৱাহাটীত নিযুক্তি দি থৈ গ'ল একাংশ মোগল সেনাপতি আৰু হেজাৰ হেজাৰ মোগল সৈন্য এইখনে নহয় জানো আহোম ৰাজ্যৰ সবাতোকৈ সমৃদ্ধ চহৰ গড়গাঁও হয় চবৰে ক'ত গ'ল সেই সমৃদ্ধি ক'ত হেৰাল গড়গাঁৱৰ সেই ঐশ্বৰ্য মৰিশালীৰ নিস্তব্ধতাই কিয় বিৰাজ কৰিছে সেই ঐশ্বৰ্য বিভূতি এতিয়া গড়গাঁৱৰ কাৰণে অতি কাহিনী চবতে মীৰ জুমলা বাহিনীৰ হাতত পৰাভূত হোৱাৰ পাছত আমাৰ অসমীয়া গাঁওবোৰত চৰম বৰ্বৰতাৰে বিজয় উৎসৱ পালন কৰিছিল মোগল বাহিনীয়ে আৰু সেই বৰ্বৰতাত আতংকিত হৈ আমাৰ বহু অসমীয়াই গাঁও ঘৰ এৰি পলাব লগা হৈছিল বহিঃশত্ৰুৰ আগ্ৰাসনৰ বলি হৈ স্বদেশৰ ভূমিতে ভগনীয়া হৈছিল আমাৰ অসমীয়া জাতি যুদ্ধত জয় পৰাজয় আছে সেই বুলি এনেকৈ মানৱতা বিসৰ্জন দিব লাগেনে কেৱল সেয়াই নহয় স্বৰ্গদেউ ঈশ্বৰ আপোনাৰ পূৰ্বসূৰী স্বৰ্গদেউ জয়ধ্বজ সিংহক কৰতলীয়া ৰজা পাতি মীৰ জুমলা বাহিনীয়ে লগত লৈ গৈছিল 20,000 তোলা সোণ বিশাল ৰূপ ভাণ্ডাৰ আৰু 20টা হাতী ইহঁতে এতিয়া সন্ধিৰ চৰ্ত কি আছে চৰ্ত দিছিল যে প্ৰতি বছৰে আহোম স্বৰ্গদেৱে মোগল বাদশ্বাহক দিব লাগিব 20টা হাতী দিয়া নহয় নামনি অসম থাকিব মোগলৰ দখলত এই অসম ভূমিৰে চপৰা ভূমিটো দিল্লীয়ে প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে স্বদেশ মোগলৰ হাতত এৰি দিয়া যন্ত্ৰণা সহ্য কৰিব নোৱাৰি স্বৰ্গদেউ জয়ধ্বজ সিংহই ইহলোকৰ পৰা বিদায় মাগিলে তেওঁ সদায় সপোন দেখিছিল মোগলৰ হাতৰ পৰা আহোম ৰাজ্যক স্বাধীন কৰা অসমীয়াৰ হেৰুৱা গৌৰৱৰ অহংকাৰক পুনৰ প্ৰতিষ্ঠা কৰা কিন্তু সেই সপোন বুকুত বান্ধিয়ে তেওঁ গ'লগৈ স্বৰ্গদেউ এই সপোন মই পৃথক কৰি বুঢ়া গোহাঁই ডাঙৰীয়া স্বৰ্গদেউ ঈশ্বৰ ইমান দিনে অসমীয়াক হাতে ভৰিয়ে বান্ধি ৰখা মোগল বাদশ্বাহ ঔৰংজেবৰ দাসত্বৰ শিকলিডাল মই ছিগি সিহঁতৰ বৰ্বৰতাৰ উচিত প্ৰত্যুত্তৰ মই দি সিহঁতৰ আগ্ৰাসন মই প্ৰতিৰোধ কৰি মোৰ ৰাজত্ব কালতেই অসমীয়াই সোৱাদ পাব লাগিব মুক্তি আৰু স্বাধীনতাৰ কলিজাৰ কেঁচা তেজেৰে প্ৰতিজন অসমীয়াই অসমৰ প্ৰতি চপৰা মাটিত লিখিব লাগিব আমি অসমীয়া আৰু গোলাম নহয় সেই হুংকাৰে মোৰ বুকুৰে উটি ভাহি গৈ বিয়পি পৰিল সমগ্ৰ অসম ভূমি স্বৰ্গদেউৰ এই সদিচ্ছাৰ কথা জানি মোৰ আজি 3 দিন ধৰি কাৰেংঘৰৰ পৰা বহু মানুহ আহিল কিন্তু কোনে ঘোঁৰাটো কাম কৰি ৰাস্তাবোৰত খুৱাব নোৱাৰিলে এই ডেকাটোনো কওঁ যিয়ে অহৰফুলৰে ঘৰৰ লগত যুঁজ দি আছে তুমি তেওঁক চিনি পোৱা নাই তেওঁ দেখোন আমাৰ ঘোঁৰা বৰুৱা অসীম বীৰত্ব আৰু সাহসৰ অধিকাৰী তেওঁ সেয়েহে স্বৰ্গদেউ আস্তাবলৰ দায়িত্ব তেওঁকে দিয়া হৈছে ঘোঁৰা ডিঙিটো খোৱাপিচিত হৈছে ঘোঁৰাটোৰ সমানে দৌৰিছে কি গতিবেগ তেওঁ দেখিছেনে নাই দৌৰি দৌৰি ঘোঁৰাটো ভাগৰিছে কিন্তু তেওঁ ভাগৰা নাই দিয়ক চোৱা একেটা বেগনি কৰিব ঘৰতে চোৱা তেওঁ বীৰ নহয় মহাবীৰ মোগলৰ বহুতো কৰতলীয়া ৰজাই এই শিল্প কাঠ লৈ বাদশ্বাহৰ প্ৰতি আনুগত্য স্বীকাৰ কৰি আহিছে এয়া মোগল ৰাজত্বৰ নিয়মৰ অধীন স্বৰ্গদেউ ঈশ্বৰ যেতিয়ালৈকে আমি মোগলৰ কৰতলীয়া হৈ থাকিম তেতিয়ালৈকে এই নিয়ম ৰক্ষা কৰি চলিব বহুতো মোগলৰ কৰতলীয়া ৰজাই সিংহাসনৰ পৰা নামি আহি এই উপহাৰ গ্ৰহণ কৰিছে আপুনিও সিংহাসনৰ পৰা নামি আহি এই উপহাৰ গ্ৰহণ কৰা কি কৰি পাই মই আহোম স্বৰ্গদেউ সিংহাসনৰ পৰা নামি অহাৰ কথা কৈছ এজন স্বৰ্গদেউক ইমান বেছি অপমান কৰাৰ সাহস ক'ৰ পৰা পাৰিবা ৰজা হয় মই এই অসম ভূমি ধ্বজাবাহী বৃদ্ধ হয় মই মোগল সাম্ৰাজ্যৰ
লৈ চিন্তা ক্লিষ্ট হোৱাৰ প্ৰয়োজন বোধ কৰা নাই। উচিত কথাই কৈছে চৰকাৰে। সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ, মই মোগলৰ কৰতলীয়া ৰজা হৈ নাথাকোঁ। উৎখাত কৰি মোগল স্বাধীনতা দিম মই মোৰ দেশৰ জনগণক। চৰকাৰেশ্বৰৰ চিন্তাত অকণো ভুল নাই। আপোনাৰ মনৰ বীৰতাটো কাৰোৱে অকণো সন্দেহ নাই। কিন্তু এইটো কি পৰা গহনা কৰি আছে? যুদ্ধ আবেগেৰে জয় কৰিব নোৱাৰি চৰকাৰেশ্বৰ। যুদ্ধ জয় কৰিব লাগিব কৌশলেৰে। আৰু তেনে ৰণকৌশলৰ নিপুণ কাৰিকৰ এজন আমাৰ অতিকে প্ৰয়োজন। তাকেইতো ক'ব খুজিছে আপুনি। হয় চৰকাৰেশ্বৰ। আৰু তেনে দক্ষ নিপুণ কাৰিকৰ এজনক মই ইতিমধ্যে বাছনি কৰিছোঁ। ইয়াৰ অসীম বীৰত্ব আৰু অপাৰ সাহসৰ কাহিনী আজি আটাইৰে মুখত। তাৰমানে আপুনি যাৰ কথা ভাবিছে মই তেওঁৰ নামকে উচ্চাৰণ কৰিব ওলাইছোঁ। সাহস, পৰাক্ৰম আৰু দেশ প্ৰেমৰ নৱনীত পৰিচয় মহাবীৰ লাচিত। গুৱাহাটীৰ চাউনি ভাঙি মোগলক খেদাৰ চূড়ান্ত সিদ্ধান্ত ইতিমধ্যে মই গ্ৰহণ কৰিছোঁ। এতিয়া সেই সিদ্ধান্ত কেনেকৈ কাৰ্যকৰী কৰিব পৰা যায়? তাৰ হাতখন মোৰ থাকিবই। তোক আজি ৰাজ সিংহাসনে বচাব কি যি কৰিছে মূল নিৰ্দেশত কৰিছে। আপোনাৰ নিৰ্দেশত চৰকাৰে আৰু মোৰ সন্মানত আঘাত আপুনি এই নিৰ্দেশত কি অৰ্থ থাকিব পাৰে যে আপোনাৰ এজন প্ৰজাক অপমানিত কৰি আহ্লাদিত হ'ব পাৰে? প্ৰজা সন্মান ৰক্ষাৰ সলনি সন্মান নষ্ট কৰাটো কেনেকৈ ৰাজ ধৰ্ম হ'ব পাৰে? তুমি এজন ৰজাক প্ৰশ্ন কৰিছা লাচিত? যে প্ৰজাৰ প্ৰশ্নৰ সন্মুখীন হ'ব নোৱাৰে জনতাৰ বাবে সেই ৰজাজনে হৈছে নিজে এটা প্ৰশ্ন। মোৰ সন্মান কৰক। হয় যা প্ৰথমতে প্ৰাণ ৰক্ষা। তাকে যাবলৈ দেখি এইবোৰ কি হৈছে মইতো ধৰিব পৰা নাই। এই সঠিক সিদ্ধান্ত লৈছে লাচিত। মই প্ৰকৃততে তোমাৰ এটা পৰীক্ষা ল'ব বিচাৰিছোঁ। চৰকাৰেশ্বৰ প্ৰকৃততে চাব বিচাৰিছিল যে আত্মসন্মানক লৈ তুমি কিমান সচেতন। যে নিজৰ সন্মান ৰক্ষা কৰিব নাজানে তেওঁ এখন দেশ বা এটা জাতিৰ সন্মানক সুৰক্ষা দিয়াত কেতিয়াও সফল হ'ব নোৱাৰে। আৰু মই দেখি আনন্দিত হৈছোঁ যে তুমি তোমাৰ সন্মানৰ স্বাৰ্থ এই ৰাজ সিংহাসনকো প্ৰত্যাহ্বান জনাবলৈ সাজু। আজি এজন ৰজাকো তুমি প্ৰশ্ন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই আত্মসন্মান ৰক্ষাৰ খাতিৰত। ধন্য তুমি লাচিত, ধন্য। তেনে নিমিত্ত মাত্ৰ তাৰ পাছতো কিন্তু কঁকালত টঙালি বান্ধি ৰণলৈ যাবলৈ সাজু হৈছে সেনা। আপুনি যাবলৈ ওলাইছে? আমাৰ সন্তানকেইটা মাটিটো এবাৰ চাই যাওক। এই মুহূৰ্তত যিটো মনক্ষণ মুক্তিখনে কি মই আবেদিত নকৰিম। এই মুহূৰ্তত দেশৰ পৰা বাহিৰে অন্য কোনো বস্তুকে হৃদয় স্থান দিবলৈ ইচ্ছা নাই। দুয়োটাৰ বুকেদি এখনৰ পাছত এখন নাও পাৰ হৈ যোৱা দেখিছোঁ মই। মিৰিজুমৰ আক্ৰমণৰ পাছত সেইটো মনোবল সম্পূৰ্ণ ভাঙি গৈছে। সেই অৱদান এনোতে বহু ঘাম ধোৱাবলগা হৈছিল। আপুনি কেতিয়া মানে উঠিব? এই প্ৰশ্ন অবাধ কিয়? যুদ্ধভূমিৰ পৰা বিজয় মেলা পৰিধান নকৰাকৈ আমি উভতি নাহোঁ। কিন্তু আমাৰ যুদ্ধ জয়ৰ কোনো সম্ভাৱনা নাই। তাৰমানে মই আপোনাক উভতাই নাপাওঁ। এই প্ৰশ্নটো যদি কৰিছা তাৰমানে তোমাৰ স্বামী হ'বলৈ পাই মই নিজকে গৰ্বিত বুলি অনুভৱ কৰিছোঁ। স্বজাতিৰ হকে নিজৰ স্বামীকে বিসৰ্জন দিবলৈ সাজু থকা নাৰীগৰাকী হৈছে মোৰ দৃষ্টিত প্ৰকৃত অসমীয়া নাৰী। গুৱাহাটী যাওঁ আগবাদ বহুত দীঘলীয়া বাটত খাই ল'ব নালাগে। আগবাটত আপোনাৰ ভোক লাগিবতো। মোৰ সৈন্যসকলে ভোকে পিয়াহে দিন ৰাতি পাৰ কৰিছে আৰু সিহঁতৰ মাজত বহি পেটৰ ভোক নিবাৰণ কৰিবলৈ মোৰ ইচ্ছা নাই।